ওম শান্তি। আজিৰ তাৰিখ 18 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, মায়াৰ কুঁৱলী বৰ শক্তিশালী, তাৰ পৰা সাৱধান হৈ থাকিব লাগে। কুঁৱলীৰ মানে ডাৱৰৰ বাবে কেতিয়াও বিবুদ্ধিত নপৰিবা। আৰু আজিৰ প্ৰশ্ন, মহাবীৰ সন্তানসকলে কোনটো কৰ্তব্য কৰিছে যাৰ স্মাৰক শাস্ত্ৰবোৰত আছে? পিতাই উত্তৰত কৈছে, মহাবীৰ সন্তানসকলে বেহুঁচ হৈ যোৱাসকলক সঞ্জীৱনী ঔষধি দি সজ্ঞান কৰি তুলিছে। ইয়াৰ স্মাৰক শাস্ত্ৰবোৰতো দেখুৱায়। তোমালোক সন্তানসকলৰ দয়া উপজিব লাগে, যিসকল সেৱা কৰি কৰি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লৈ কোনো কাৰণত পিতাৰ হাত এৰি আঁতৰি গ'ল, তেওঁলোকক পত্ৰ লিখি সজ্ঞান কৰি তোলা। পত্ৰ লিখা যে আপোনালোকৰ কি হ'ল? যে আপোনালোকে পঢ়িবলৈ এৰি দিলে? পিতাই কৈছে যে পত্ৰ লিখা যে আপোনালোকৰ কি হ'ল যে আপোনালোকে পঢ়িবলৈ এৰি দিলে? দুৰ্ভগীয়া কিয় হ'ল? অধপতিত হোৱাসকলক ৰক্ষা কৰিব লাগে। আৰু আজিৰ গীত, নয়নহীনকো ৰাহ দিখাও, নয়নহীনক মাৰ্গদৰ্শন কৰা। ওম শান্তি। এই গীতটি গতানুগতিকভাৱে গায়, হে ভগৱান, অন্ধৰ লাখুটি হওক, কিয়নো ভক্তি মাৰ্গত ঠেলা গতা বহুত খায়। পিতাই কৈছে, ভক্তি মাৰ্গত ঠেলা গতা বহুত খায়, কিন্তু পিতাক নাপায়। আত্মাই কয়, হে বাবা, মই আপোনাৰ সাক্ষাৎ পাবলৈ এই শৰীৰৰ দ্বাৰা বহুত হাবাথুৰি খালোঁ। আপোনাৰ মাৰ্গ বহুতেই কঠিন। এয়াতো মনুষ্যই নিশ্চয় বুজি পায় যে জন্ম জন্মান্তৰ আমি ভক্তি কৰি আহিছোঁ। এইটো নাজানে যে আমি জ্ঞান পাব লাগে, তেতিয়া আমি নয়নহীনৰ পৰা দ্ৰষ্টা হ'মগৈ। ভক্তি মাৰ্গৰ নিয়ম হৈছে ভক্তি কৰা, ঠেলা গতা খোৱা। আধা কল্প ঠেলা গতা খাইছা, তোমালোকে এতিয়া ঠেলা গতা খোৱাটো বন্ধ কৰি দিছা। তোমালোকে ভক্তি নকৰা, শাস্ত্ৰও নপঢ়া। যিহেতু ভগৱানক পাই গ'লোঁ, তেন্তে আকৌ এইবোৰ কিয় কৰিম? যিহেতু ভগৱানক, আমাক লগত লৈ যোৱাজনক পাই গ'লোঁ, তেন্তে আকৌ আমি ঠেলা গতা কিয় খাম? ভগৱান আহিলেতো নিশ্চয় সকলোকে লগত লৈ যাব। সকলোৱে ঠেলা গতাও খাই থাকে আৰু ইজনে সিজনক আশীৰ্বাদো দি থাকে, বুজি একোৱেই নাপায়। পূব সাধু সন্ত আদি যিসকল আহে, তেওঁলোকৰ ক্ষেত্ৰত ভাবে যে এই গুৰু লোকসকলে আমাক ভগৱানক পোৱাৰ মাৰ্গদৰ্শন কৰিব। কিন্তু সেই গুৰু লোকসকলে নিজেও মাৰ্গৰ বিষয়ে নাজানে, তেন্তে আকৌ কেনেকৈ দেখুৱাব? আশীৰ্বাদ দিয়ে, তেতিয়াও কেৱল ইমানখিনিয়ে কৈ দিয়ে, ভগৱানক স্মৰণ কৰা, ৰাম ৰাম বুলি কোৱা। যেনেকৈ ৰাস্তাত যদি কাৰোবাক সোধা, অমুক ঠাইখন ক'ত আছে, তেতিয়া ক'ব, এইটো ৰাস্তাৰে গুচি যাওক, তেতিয়া পাই যাব। এনেকৈ নক'ব যে আহক লগত লৈ যাম। তোমাক ৰাস্তা লাগে সেইটো কৈ দিব, কিন্তু লগত কোনোবা মাৰ্গদৰ্শকটো লাগে নহয় জানো? মাৰ্গদৰ্শক নহ'লে বিবুদ্ধিত পৰি যাব। যেনেকৈ তোমালোকেও এদিন কুঁৱলীৰ কাৰণে জংঘলত বিবুদ্ধিত পৰি আছিলা। মায়াৰ এই কুঁৱলী বৰ শক্তিশালী। পানী জাহাজ চলাওঁতাসকলে কুঁৱলীৰ কাৰণে ৰাস্তা দেখা নাপায়, বহুত সাৱধান অৱলম্বন কৰে। তেন্তে এয়া আকৌ হৈছে মায়াৰ কুঁৱলী। কোনেও ৰাস্তাৰ বিষয়ে গম নাপায়। জপ তপ তীৰ্থ আদি কৰি থাকে, জন্ম জন্মান্তৰ ভগৱানক পাবৰ কাৰণে ভক্তি কৰি আহিছে। অনেক প্ৰকাৰৰ মতো পোৱা যায়। যেনেকুৱা সংগ তেনেকুৱা ৰং। প্ৰত্যেক জন্মত গুৰুৰো শৰণ ল'বলগীয়া হয়। পিতাই কৈছে যে প্ৰত্যেক জন্মত গুৰুৰ মানে শৰণ ল'বলগীয়া হয়। এতিয়া তোমালোক সন্তানসকলে সদ্গুৰুক পাইছা। তেওঁ নিজেই কয়,
মই কল্পই আহি তোমালোক সন্তানসকলক ঘৰলৈ উভতাই লৈ যাওঁ, আকৌ বিষ্ণুপুৰীলৈ পঠিয়াই দিম। এতিয়া আমি বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। ধৰি লোৱা কোনোবা গুৰু বা পণ্ডিত আহি এই জ্ঞান ল'লে আৰু অন্যক ক'ব যে মন্মনা ভৱ, শিৱ বাবাক স্মৰণ কৰা। তেতিয়া তেওঁৰ শিষ্য আদিয়ে সুধিব, আপুনি এই জ্ঞান ক'ৰ পৰা পালে? তেওঁলোকে ততালিকে বুজিব যে এওঁ অন্য ৰাস্তালৈ ল'লে। তেতিয়া কৈছে যে তেওঁলোকে ততালিকে বুজিব যে এওঁ অন্য ৰাস্তা লৈ ল'লে। তেওঁৰ দোকান বন্ধ হৈ যাব, মান্যতা শেষ হৈ যাব। ক'ব, আপুনি ব্ৰহ্মাকুমাৰীৰ পৰা জ্ঞান ল'লে, তেন্তে আমি কিয়নো বাৰু বিকে-সকলৰ ওচৰলৈ নাযাওঁ? গুৰুসকলেও নিজেও কয়, সকলো জিজ্ঞাসুৱে আমাক এৰি দিব। তেতিয়া আমি ক'ৰ পৰা খাম? গোটেই বেপাৰ শেষ হৈ যাব, সকলো সন্মান শেষ হৈ যাব। ইয়াততো 7 দিন ভাতৃত ৰাখি আকৌ সকলোবোৰ কৰাবলগীয়া হয়। ৰুটি সেকা, এইটো কৰা, যেনেকৈ সন্ন্যাসী লোকসকলেও কৰায়, যাতে দেহ-অভিমান আঁতৰি যায়। সেয়েহে এনেকুৱাসকল তিষ্ঠি থকা বৰ কঠিন। দ্বিতীয় কথা, যিসকল বাহিৰৰ পৰা আহে তেওঁলোকক পোনপ্ৰথমে পিতাৰ পৰিচয় দিব লাগে যে আমি মাতা-পিতাৰ পৰা বিশ্বৰ মালিকীস্বত্বৰ উত্তৰাধিকাৰ লৈ আছোঁ। বাবা হৈছে বিশ্বৰ ৰচয়িতা। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে যে আমি নৰৰ পৰা নাৰায়ণ হ'ব লাগে। আপোনালোকো যদি ভৰ্তি হ'ব বিচাৰে তেন্তে 8 দিন নিতৌ আহি পঢ়িব লাগিব, বহুত পৰিশ্ৰম কৰিব লাগিব। ইমান অভিমান কোনেও আঁতৰাব নোৱাৰে। এনেকুৱা ব্যক্তিসকল সোনকালে আহিব নোৱাৰে। পিতাই বুজায় যে তোমালোক হৈছা ভাই-ভনী, ইজনে সিজনক বুজাব পাৰা। ধৰি লোৱা কোনোবা সন্তানে বহুত ভাল সেৱা কৰিছিল, বহুতকে বুজাইছিল, এতিয়া বাবাৰ হাত এৰি দিলে। এতিয়া এইটোতো তোমালোকে জানা যে শিৱ বাবাই আমাক ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়, পোনপটীয়াকৈতো পঢ়াব নোৱাৰে। সেয়েহে বাবাই কয়, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰাওঁ, ৰাজযোগ শিকাওঁ। যদি কোনোবাই ব্ৰহ্মাৰ হাত এৰি দিলে, তাৰ মানে শিৱ বাবাৰ হাতো এৰিলে। বিচাৰ কৰা হয় অমুকে কিয় এৰিলে? ভাগ্যৱান হোৱাৰ সলনি দুৰ্ভগীয়া কিয় হ'ল? ভাগ্যৱান হোৱাৰ সলনি দুৰ্ভগীয়া কিয় হ'ল? তুমি কাৰ পৰা বিতুষ্ট হ'লা? ভগ্নীসকলৰ প্ৰতি বিতুষ্ট হ'লা চাগৈ। তুমি যি ইমান উত্তৰাধিকাৰ ল'বলৈ আহিছিলা, তেন্তে কি হ'ল? শিকাওঁতা পিতাই তোমাক কিবা ক'লে নেকি, যাৰ বাবে পঢ়া এৰি দিলা আৰু দুৰ্ভগীয়া হৈ গ'লা? বাবাইও সুধিব পাৰে, তুমি ৰাজযোগ শিকিবলৈ কিয় এৰিলা? তুমিও আশ্চৰ্যজনকভাৱে বাবাৰ হৈ জ্ঞান শুনাই আকৌ আঁতৰি গুচি যোৱাসকলৰ শাৰীত আহি গ'লা। নিজৰ ভাগ্যৰ ৰেখা খণ্ডিত কৰি দিলা। সময় চাই তেওঁলোকলৈ লিখিব লাগে। হ'ব পাৰে পত্ৰ পঢ়িলে পুনৰ জাগি উঠিব। অধপতিত হোৱাসকলক ৰক্ষা কৰিবলগীয়া হয়। ডুবিব ধৰাজনক ৰক্ষা কৰিলে ধন্যবাদ জনায়। এয়াও ডুবাৰ পৰা ৰক্ষা কৰা হয়। জ্ঞানেৰেই কথা, পিতাই কৈছে, জ্ঞানৰেই কথা লিখিব লাগে। আপুনি নাৱৰীয়াক হাত এৰি দিলে, গতিকে ডুবি মৰিব। সন্তৰবিদসকলে নিজৰ জীৱন বিপদাপন্ন কৰি আনক ৰক্ষা কৰে। পিতাই কৈছে, কোনোবাই ভালকৈ সাঁতুৰিব নাজানিলে তেতিয়া নিজেও হেৰাই যায়। তোমালোকেও যদি কাৰোবাক ডুবি থকা দেখা তেন্তে 10ৰ পৰা 20খন চিঠি লিখা। এয়া কোনো অপদস্থ কৰা নহয়। আপুনি ইমান সময় হাত ধৰি আছিল, অন্যকো বুজালে, আকৌ আপুনি কেনেকৈ ডুবিব পাৰে? তোমালোকে মৰমেৰে লিখা, ভগ্নী, আপুনিতো ৰাজযোগ শিকি পাৰলৈ যাবলৈ আহিছিল, এতিয়া আপুনি কিয় ডুবি আছে? যদি দয়া উপজে তেন্তে বেচেৰীক ৰক্ষা কৰা, পাছত কোনোবা ৰক্ষা পৰে বা নপৰে, এয়া হ'ল তেওঁৰ ভাগ্য। দ্বিতীয় কথা, এয়া যি প্ৰদৰ্শনীত মতামত লিখি দিয়ে যে ইয়াত নৰৰ পৰা নাৰায়ণ হোৱাৰ মাৰ্গদৰ্শন কৰা হয়, এই ৰাজযোগ বহুত ভাল,
বছ লিখিলে, বাহিৰলৈ ওলাল আৰু পাহৰি গ'ল। সেয়েহে যিসকলে লিখে তেওঁলোকক পাছত লগ কৰিব লাগে যে আপুনি এইটো মতামত লিখি দিলে, কিন্তু কি কৰিলে? নিজেও লাভান্বিত নহ'ল আৰু আনকো নকৰিলে। প্ৰথম মুখ্য কথা হৈছে মাতা পিতাৰ পৰিচয় দিব লাগে। সেয়েহে বাবাই প্ৰশ্নাৱলীৰ তৈয়াৰ কৰিছে, গতিকে সোধা, পৰমপিতা পৰমাত্মাৰ লগত আপোনাৰ সম্বন্ধ কি? কি উত্তৰাধিকাৰ প্ৰাপ্ত হয়? এয়া লিখাব লাগে। বাকী গোটেই প্ৰদৰ্শনী বুজাই পাছত লিখালে একো লাভ নাই। মুখ্য কথা হৈছে মাতা পিতাৰ পৰিচয় দিয়া। এতিয়া বুজি পাইছে যদি লিখক। যদি নিলিখে তাৰ মানে একো বুজা নাই। গভীৰভাৱে বুজাই পাছত লিখাব লাগে। যথাযথ এয়া জগদম্বা জগত পিতা হয়। তেওঁলোকে লিখি দিয়ক যে যথাযথ পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। এনেকৈ যদি লিখি দিয়ে তেতিয়া বুজিবা যে তোমালোকে কিবা সেৱা কৰিছা। আকৌ যদি নাহে তেন্তে চিঠি লিখিব লাগে, যথাযথ এয়া জগদম্বা আৰু জগত পিতা হয়, তেন্তে আকৌ উত্তৰাধিকাৰ ল'বলৈ কিয় নাহে? অকস্মাত ক'লে খাই পেলাব। অকস্মাত কি কৈছে? কালে খাই পেলাব। পৰিশ্ৰম কৰিব লাগে। প্ৰদৰ্শনী অনুষ্ঠিত কৰিলা, তাৰ পৰা বহুত কষ্টৰ ফলত 2 পৰা 4 গৰাকী ওলাল, তেন্তে কি লাভ হ'ল? সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। আহিবলৈ এৰি দিলে তেতিয়া চিঠি লিখিব লাগে। আপোনালোকে বেসদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিল, আকৌ মায়াই আপোনালোকক ধৰি ল'লে, প্ৰভুৰ ফালে আহিবলৈ এৰি দিলে। এয়াতো আপোনালোকে নিজৰ পদ ভ্ৰষ্ট কৰি দিব। যিসকল মহাবীৰ হ'ব তেওঁলোকে ততালিকে সঞ্জীৱনী ঔষধি দিব। এওঁ বেহুচ হৈ গ'ল। মায়াই নাকত ধৰি ল'লে, গতিকে তেওঁক ৰক্ষা কৰিব লাগে। ইমান পৰিশ্ৰম কৰিলে তেতিয়াহে কুটিৰ মাজত কোনোবা ওলাব। পৰীক্ষা কৰিবলগীয়া হয় যে এই পুলিটো কেনেকুৱা। কন্যাসকলে লিখে যে আমাৰ ডিঙি শুকাই গ'ল, কিন্তু তোমালোকে বেছি কথাত নাযাবাই। প্ৰথম মুখ্য কথা বুজাই লিখোৱা, পাছত অন্য কথা। এখনেই ত্ৰিমূৰ্তিৰ চিত্ৰৰ ওপৰত পূৰা বুজাব লাগে। নিশ্চয় জন্মে যে এওঁ তোমালোকৰ মাতা পিতা হয়, এওঁৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। কোনোবা যিমানেই বুঢ়া নহওক কিয় এই দুখাৰ কথাটো সকলোকে বুজাব পাৰে নহয় জানো? যদি এই দুখাৰ কথাও ধাৰণ নহয় তেন্তে বাবাই বুজি পাই যায় যে এওঁৰ বুদ্ধি ক'ৰবাত আৱৰ্জনাত আবদ্ধ হৈ আছে। মুখেৰে বেছিকৈ ক'ব নালাগে, কেৱল বাবা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। উত্তৰাধিকাৰ হৈছে বিষ্ণুপুৰী, যাৰ তোমালোক মালিক হোৱা। বাবাই অতি সহজ কৰি বুজায়। অহল্যা কুজি যেনেকুৱাই নহওক উত্তৰাধিকাৰ পাব পাৰে। কেৱল শ্ৰীমতত চলিব লাগে। দেহী অভিমানী হোৱাটোতো সহজ হয়। কাৰোবাৰ গৃহস্থালী নাই, অকলশৰীয়া হয়, তেন্তে বহুত সেৱা কৰিব পাৰে। কিছুমানৰ দেহ অভিমান থাকে, মোহৰ ৰছী নিছিঙেই। দেহী অভিমানীসকলে শৰীৰৰ প্ৰতি মোহ নাৰাখিব। বাবাই যুক্তি উপায় শুনাই যে তোমালোকে নিজক আত্মা বুলি বুজা। এইখন পুৰণি সৃষ্টি, ইয়াৰ পৰা মমত্ব আঁতৰাব লাগে। একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। উত্তৰাধিকাৰক স্মৰণ কৰিলে ৰচয়িতাও স্মৃতিলৈ আহি যায়। কিমান উপাৰ্জন হয়, নিজেও কৰা আৰু আনকো কৰোৱা। পিতাই কৈছে নিজেও কৰা আৰু আনকো কৰোৱা। মা পিতাই সন্তানক যোগ্য কৰি তোলে। তাৰ পাছত সন্তানসকলৰ কাম হৈছে পিতাৰ তত্ত্বাৱধান লোৱা। তেতিয়া মা পিতা মুক্ত হয়। ইয়াত বহুত আছে যাৰ মোহ উৎপন্ন হয়। কাৰোবাৰ নিজৰ সন্তান নাথাকিলে তেন্তে তুলনীয়া সন্তানৰ প্ৰতি মোহ উৎপন্ন হয়, তেতিয়া তেওঁলোকে পদ পাব নোৱাৰে। সেৱাৰ সলনি অহিত হয়। প্ৰদৰ্শনীত মুখ্য কথা এইটো বুজাব লাগে যাতে নিশ্চয় হৈ যায় যে যথাযথ এওঁ আমাৰ পিতা হয়। এওঁৰ পৰা ৰাজযোগৰ দ্বাৰা 21 জন্মৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। নতুন সৃষ্টিৰ ৰচনা কেনেকৈ হয়, কেনেকৈ আমি মালিক হওঁ, এয়া হৈছে লক্ষ্য উদ্দেশ্য। কিন্তু সন্তানসকলে পূৰা বুজি নাপায়।
তোমালোক সন্তানসকল ৰাতিয়ে দিনে আনন্দিত হৈ থাকিব লাগে যে আমি ঈশ্বৰীয় সন্তান হওঁ। তাত বিষ্ণুৰ দৈবিক সন্তান ইমান আনন্দিত নহ'ব যিমান এতিয়া তোমালোক ঈশ্বৰীয় সন্তানসকল হোৱা। এতিয়া তোমালোক ঈশ্বৰীয় সন্তান হৈছা, আকৌ তোমালোকেই, পিতাই কৈছে, এতিয়া তোমালোক ঈশ্বৰীয় সন্তান হৈছা, আকৌ তোমালোকেই বিষ্ণুৰ সন্তান হবাগৈ। কিন্তু আনন্দ এতিয়া আছে। দেৱতাসকলক ঈশ্বৰীয় সন্তানতকৈও উচ্চ বুলি কোৱা নহ'ব। পিতাই কৈছে দেৱতাসকলক ঈশ্বৰীয় সন্তানতকৈ উচ্চ বুলি কোৱা নহ'ব। তেন্তে ঈশ্বৰীয় সন্তানসকল কিমান আনন্দ হ'ব লাগে। কিন্তু ইয়াৰ পৰা বাহিৰলৈ ওলোৱাৰ লগে লগে মায়াই একেবাৰে পাহৰাই দিয়ে। তেন্তে বুজিবা ভাগ্যত বাদচাহী নাই, বহুত পৰিশ্ৰম কৰিব লাগে। মায়া এনেকুৱা যে য'ত আছে ত'তেই থাপৰ লগাই পাহৰাই দিয়ে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে মোহৰ সকলো ৰছী ছিঙি এই পুৰণি দেহ আৰু সৃষ্টিৰ পৰা মমত্ব আঁতৰাই সেৱাত লাগি যাব লাগে। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি উপাৰ্জন জমা কৰিব লাগে। দ্বিতীয়তে ভাল সন্তৰবিদ হৈ সকলোকে পাৰ কৰোৱাৰ সেৱা কৰিব লাগে। শ্ৰীমতত চলিব লাগে। বুদ্ধি আৱৰ্জনাত মানে অৰ্থহীন কথাত নিবিষ্ট কৰিব নালাগে। আৰু আজিৰ বৰদান, সৰ্বশক্তিক নিজৰ অধিকাৰত ৰাখি সহজে সফলতা প্ৰাপ্ত কৰোঁতা মাষ্টাৰ সৰ্বশক্তিমান হোৱা। আৰু আজি বৰদানৰ ব্যাখ্যা, যিমানে মাষ্টাৰ সৰ্বশক্তিমানৰ আসনত স্থিত হবা সিমানেই এই সৰ্বশক্তি আদেশ অনুসৰি থাকিব। যেনেকৈ স্থূল কৰ্মেন্দ্ৰিয় যি সময়ত যেনেকৈ আদেশ দিয়া তেনেকৈ আদেশ অনুসৰি চলে, তেনেকৈ সূক্ষ্ম শক্তিসমূহো আদেশ অনুসৰি চলাওঁতা হয়। যেতিয়া এই সৰ্বশক্তি এতিয়াৰ পৰা আদেশ অনুসৰি চলিব, তেতিয়া অন্তিমত সফলতা প্ৰাপ্ত কৰিব পাৰিবা। কিয়নো য'ত সৰ্বশক্তি আছে ত'ত সফলতা জন্মসিদ্ধ অধিকাৰ হয়। আৰু আজিৰ শ্লোগান, আকাৰী আৰু নিৰাকাৰী স্থিতিত সহজে স্থিত হ'বলৈ হ'লে নিৰহংকাৰী হোৱা। আকাৰী আৰু নিৰাকাৰী স্থিতিত সহজে স্থিত হ'বলৈ হ'লে নিৰহংকাৰী হোৱা। ওম শান্তি। অমূল্য জ্ঞানৰত্ন দাদীসকলৰ পুৰণি ডায়েৰীৰ পৰা। বাস্তৱত স্মৃতিৰ ৰূপ কি? বাস্তৱত স্মৃতিৰ ৰূপ কি? পিতাৰ সমান দিব্য কৰ্তব্যত তৎপৰ হৈ থকা পৰমাত্মাৰ স্মৃতিত থাকে। সেয়া কিহৰ দ্বাৰা প্ৰত্যক্ষ হ'ব? যেনেকৈ সন্তানলৈ চোৱা, সন্তানে যেতিয়া নিজৰ পিতাকৰ পদাংক অনুসৰণ কৰি নিজেও কাৰ্য কৰিবলৈ তৎপৰ হৈ থাকে, সেয়াই পিতাৰ স্মৃতিৰ ৰূপ হয়। কিয়নো পিতাই নিজৰ সন্তানক আজ্ঞাকাৰী হোৱা দেখি বহুত হৰ্ষিত হয় যে মোৰ এই সন্তানটি একেবাৰে সুপাত্ৰ হয়। মোৰ এই সন্তানটি একেবাৰে সুপাত্ৰ হয়, যিয়ে মোৰ অবিহনে মোৰ ঘৰখনক পোহপাল দিয়ে। সেইদৰে যিসকল দৈবিক সন্তান নিজৰ দৈবিক মাতা পিতাৰ সমান দিব্য কৰ্তব্য কৰাত তৎপৰ হয়, সেয়াই স্মৃতিৰ প্ৰকৃত ৰূপ। যিটো স্বৰূপত মাতা পিতা স্থিত হৈ থাকে, সেই স্বস্বৰূপত বালকো স্থিত হৈ থাকিলে দুয়োৰে তাৰ আহি সংযোগ হয় আৰু শীঘ্ৰে গৈ পিতাৰ ওচৰত উপস্থিত হয়। পিতায়ো কয় যে এনেকুৱা সন্তান মোৰ সৈতে আছেই, অৰ্থাৎ তেওঁলোক সাক্ষাৎ মোৰেই স্বৰূপ হয়। এইটো ৰীতিৰে অন্তৰ্মুখিতাত থাকি শান্তিৰে পৰমাত্মাকো সমীপলৈ আকৰ্ষিত কৰি লয়।
পিতাই কৈছে যে এইটো ৰীতিৰে অন্তৰ্মুখিতাত থাকি শান্তিৰে পৰমাত্মাক সমীপলৈ আকৰ্ষিত কৰি লয়। ভাল বাৰু। ওম শান্তি।